গুৱাহাটী প্ৰেছ ক্লাবত ইনষ্টিটিউশ্যন অফ ইঞ্জিনিয়াৰ্ছ অসম ৰাজ্যিক কেন্দ্ৰৰ সংবাদমেল সম্বোধন কৰে ডক্টৰ শচীন্দ্ৰ কুমাৰ কাকতি, প্ৰফেচৰ জি.এন. খাউন, অমিতাভ নাথ, মনজিত মিশ্ৰ। অহা 24 আৰু 25 ছেপ্টেম্বৰত দুদিনীয়াকৈ মহানগৰীৰ পাণবজাৰস্থিত ইনষ্টিটিউশ্যন অফ ইঞ্জিনিয়াৰ্ছ অসম ৰাজ্যিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। পৰিৱেশৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি এই আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আলোচনা চক্ৰৰ বিষয় পৰিৱেশৰ ব্যৱস্থাপনাৰ বাবে সেউজ প্ৰযুক্তি। বিষয়টোৰ ওপৰত আলোকপাত কৰিব NRLৰ মুখ্য প্ৰবন্ধক প্ৰান্ত প্ৰতিম সিংহই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। আনহাতে আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব কেইবাখনো অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ শিক্ষাবিদ, গৱেষক আৰু স্নাতকোত্তৰ ছাত্ৰ সমাজে। অহা 24 আৰু 25 ছেপ্টেম্বৰ তাৰিখে আমি দুদিনীয়াকৈ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আয়োজন কৰিছোঁ। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখন আমাৰ পৰিৱেশৰ ওপৰত অনুষ্ঠিত হ'ব। আলোচনা চক্ৰৰ মূল আলোচ্য বিষয় হৈছে পৰিৱেশ ব্যৱস্থাপনাৰ কাৰণে সেউজ প্ৰযুক্তি, আৰু ইংৰাজীত কোৱা হৈছে গ্ৰীণ টেকন'লজি ফৰ এনভাইৰমেণ্টেল মেনেজমেণ্ট। আমি ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ, আপোনালোকে অনুভৱ কৰিছে যে আমাৰ পৰিৱেশ লাহে লাহে বিনষ্ট হ'বলৈ ধৰিছে। এতিয়া এই পৰিৱেশক বিনষ্টতাৰ পৰা আমি হ্ৰাস কৰিবৰ কাৰণে আমি কি ধৰণে আমি ব্যৱস্থা ল'ব পাৰোঁ, তাৰে এটা হৈছে সেউজ প্ৰযুক্তি ব্যৱহাৰ। এই ব্যৱহাৰে যাতে আমি এই প্ৰযুক্তি পৰিৱেশৰ বিনষ্ট হোৱাৰ অন্ততঃ কিছু হ্ৰাস কৰিব পাৰোঁ।